এতিয়া বৰ্তমান মই ভাগৰুৱা কাৰণ আলি দি ভাগৰ লাগছি আৰু গোটেইকেইটা পাৱাৰ সেইখিনি কৰি লৈ কেনে আপোনালোকক লগ পাই আছোঁ মানে ব্লগিং ভিডিঅ' বনাই থাকিম মানে সিহঁত যাব যিহেতু আমি ঘূৰি আছোঁ পথাৰত নামি দি পেলাই আমাৰ আইতাও আহিছে পথাৰত হেল্ল' ফ্ৰেণ্ড নমস্কাৰ জনাইছোঁ মই বিকাশ ব্লগাৰ অন্য এটা ব্লগিং ভিডিঅ'লৈ একচুৱেলি ভিডিঅ'খিনি কৈছোঁ বাৰু ইণ্ট্ৰ'টো দিয়া নাছিলোঁ সন্ধিয়া টাইমত আহি কিনে ভিডিঅ'টো ইণ্ট্ৰ'টো দিছোঁ মানে কঠীয়া তুলি আহি এতিয়া মানে কমপ্লিট হৈছে মানে থোৱা জেগাত থ'লোঁ চ' বলকচোন বোলকে আজিৰ পৰিৱেশটো আৰম্ভ কৰোঁ একচুৱেলি মিনি ব্লগো আহি আছে দুদিন গেপ দিলোঁ আৰু মাজতে ৰিচাৰ্জ নাছিল কাৰণে গাইজ চ' সঁচা কথাটো কৈছোঁ চ' বলকচোন বোলকে আজিৰ এই পৰিৱেশটো আৰম্ভ কৰোঁ এতিয়া বৰ্তমান আছোঁ মই পুখুৰীৰ পাৰতে আছোঁ আৰু এই মাটিখিনি মানে কঠীয়াটো থৈ ল'লোঁ থৈ কেনে ইণ্ট্ৰ'টো দিছোঁ এতিয়া ঘৰত যাওঁ যাই কেনে আপোনালোকক এই পৰিৱেশটো দেখুৱাওঁ আৰু গাইজ আগে হিৰকদাও যাই আছে আৰু গাইজ মানে আগবেলা সময়খিনি ঘৰত থাকি কেনে এতিয়া আহিলোঁ পথাৰত যিহেতু বহুত বেছি ৰ'দ আছিলে কাৰণে অলপ টাইম ঘৰত থাকিলোঁ আৰু পুৰা ঘৰত লাগি দিলোঁ আৰু ইফালে আছে আমাৰ মহা একদম ওৰাঙৰ পৰা আহিছে কেনেকুৱা অনুভৱ ভাল অনুভৱ বোকা পানী গাঁৱলীয়া পৰিৱেশ আমি পোৱাই নাই যিহেতু বহুত ভাল লাগিছে আৰু ধান চান পকিলে আৰু ভাল লাগিব আৰু বিকাশৰ চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব আপোনালোকে এতিয়া মহাক মানে আমি যাম সৰু এহঁতৰ ওচৰত জিয়ান্তাহঁতৰ ওচৰত আইতাহঁতো আছে ইয়াতে আৰু মাহীহঁতো আছে মানুহহঁতো আছে হিৰকদাও আছে আৰু গোটেই আলি চাফা মানে সমানকৈ লাগি দিছোঁ সৰুৱে পাঁচছি বাৰু নৰা নহয় সৰুৱে কেনেকুৱা লাগছে ভালো লাগছে মানে আগতে গাইছ কি হৈছে জানে আগতে মানে আধিয়া যিহেতু মাটিখিনি আধিয়াত থাকে চবৰে তো সেইকাৰণে মানে এই পথাৰত নামি মানে সিহঁতে পোৱা নাই আৰু ফাৰ্ষ্ট টাইম যিহেতু নামছি তেনে অলপ চলপ মানে শিকিব লাগে এইবিলাক আৰু গোটেইখিনি লাগি আছে পুৰা কামা এইটো আমাৰ মাদাৰ ইণ্ডিয়াক দেখাইছোঁ বাৰু আগবেলা এইফালে এইটো হিৰকদা এইটো আইতা এইটো হাই এটা কৰিছোঁ আৰু এইটো এইফালে আমাৰ আইতাও আহিছে পথাৰত এইফালে এইটো চিয়ান্তা তই এটা কৈ দিয়া ভালে লাগিছে আহি ধুনীয়া শৈশৱৰ দিন স্মৃতি ৰোমন্থন কৰি আজি পথাৰৰ মাজত বুজাব নোৱাৰা অনুভৱ এইফালে মাহীৰ ফিডবেকটো ল'লোঁ অৱশ্যে ভালে পাইছোঁ বাৰু আগতে খেতি কৰা এতিয়া বিয়া চিয়া হৈ গৈছে না দূৰত এনে মানে খেতিত ইমান এটা হেৰি নাই বাৰু এতিয়া মই যাওঁ আলি দিয়াত চ' আপোনালোক লগ পাই আছোঁ গোটেইখিনি কমপ্লিট হোৱাৰ পিছত ত' চাই থাকিব আৰু ইফালে আমাৰ ভায়া মিয়া ভাই আলি দিয়াত পুৰা ব্যস্ত হৈ আছে তোৰ এটা কৈ দি আৰু ইফালে মাকন আইতা আৰু শৰণ বৰুতাও পুৰা লাগি আছে কামত হাই এটা কৰি দি এতিয়া কৰি দি আৰু আমাৰ মানে 3 দিনমান লাগব এইটো চিটাত আৰু এইটো চিটা কমপ্লিট হোৱাৰ পিছত ব্লগিং ভিডিঅ' নাহে বেলেগ মানে বাহিৰা ব্লগিং ভিডিঅ' বনাম চ' আপোনালোকে চাই থাকিব ডেইলি লাইফষ্টাইল তো এতিয়া আমাৰ এয়া ৰোৱনীবোৰে চাহ খাই আছে আকৌ এতিয়া বৰ্তমান মই ভাগৰুৱা কাৰণ আলি দি ভাগৰ লাগছি আৰু গোটেইকেইটা পাৱাৰত আহিছোঁ মানে চাহ পানী খাবা ভাগৰ লাগছি যিহেতু আৰু সেইফালে মানুহহঁতে আলি দি আছে আৰু ইহঁতো বহি আছে বৰ্তমান আৰু বৰষুণ দি আছে অলপ চলপ ভাল লাগছে লগ পাম অলপ পিছত ইহঁত যোৱাৰ পিছত আকৌ গাইজ মানে আমাৰ শৰ্মাদাৰ ভায়েকে অকণমান কেমেৰা উঠিবলৈ লাজ কৰে অকণমান জুম কৰি দেখাইছোঁ আমি ঘূৰি আছোঁ পথাৰত নামি ধুনীয়া ধামাকা ভিডিঅ' এইটো আৰু এতিয়া আমি যাওঁ শৰ্মাদাৰ পিছত ভিডিঅ' বনাই আছে আৰু গাইজ মানে ইয়াতে মাহঁতে ৰুই আছে এতিয়া মই যাওঁ কঠীয়া তুলিবা যিহেতু সিহঁতো গ'ল ঘৰত আৰু ইয়াতে অলপ টাইম যিহেতু থাকিলোঁ আলি চালি দিলোঁ ঘৰত জেকেটে লগ পাই আছোঁ এইটো ব্লগিং ভিডিঅ' একচুৱেলি ইণ্ট্ৰ'টো দিয়াই নাই ইণ্ট্ৰ'টো দিম এতিয়া আৰু আপোনালোকে চাই থাকিব আৰু পিছফালে হাল্লা লগাই আছে আৰু মাহীহঁত গ'ল আৰু আমিও অলপ কিবা খেতিৰ পৰিৱেশটো দেখুৱালোঁ আপোনালোকক আৰু ইফালে কমপ্লিট ৰোৱা হৈছে আৰু এইটো হৈছে আমাৰ মন্দিৰটো আৰু মন্দিৰটোৰ ওচৰতেই তোমাৰ ৰুই আছে আৰু ইফালে ইহঁতকেইটাই পুৰা ষ্টান দেখাই আছে কিবা কৰি আছে এতিয়া কঠীয়া তুলি যাই কেনে আপোনালোক লগ পাই আছোঁ দেই গাইছ মানে কঠীয়া লগা হৈছে সেইকাৰণে ইমিডিয়েট যাব লাগে কঠীয়া নহ'লেতো খেতি নহয় গাইছ আৰু ইফালে মানে মানুহ আৰু মায়ে লাগে আমি খাম মায়ে শপত খাই গৈছোঁ মই তাৰমানে মোৰ হেৰি নাই পইচা নাই বিকাশৰ নামত লৈ বিকাশ নাই আৰু ইফালে গাইছ বিকাশে কুচি বুলি কবি যাওঁই আৰু ইফালে গাইছ তেৰা বাপ ইয়াৰ छोड़ कर गया था कि तेरी শিখৰ খোৱা লৈ কিবা শপত খাই গৈ আছে শিখৰ শপত কিয় খাইছা
আৰু গাইছ মানে ইয়াতে মাহঁতে ৰুই আছে এতিয়া মই যাওঁ কঠীয়া তুলিবা যিহেতু মাহীহঁতো গ'ল ঘৰত আৰু এইফালে এইটো দুবল আহি পালোঁ গাইছ পিছে পিছে যিহেতু মা আছে আৰু এইফালে দাদাই আলি দি আছে মজাকৈ গৰমত ৰ'দত কষ্ট কৰি আছে খেতিৰ কাৰণে আৰু এইটো দাদাই পূৰা আলিটো দি আছে দাদাই পূৰা আলি দি আছে তোমাৰ মানে ৰাংখান ৰাংখান কৰিব নালাগে এতিয়া মায়েও ওলাই ধুনীয়াকৈ আৰু গাইছ মানে আমাৰ মানে মাজতে এটা কঠীয়া লগা হ'ল সেইকাৰণে আমি ওচৰতে আহিছোঁ মামাহঁতৰ মানে কঠীয়া এটা থৈ দিছিল তাৰ পৰা এটা লৈ যাম একচুৱেলি ভিডিঅ'টো চাবই বাৰু গৃহস্থই তো মানে পাৰ্মিশ্যন লৈছোঁ এতিয়া আহি পালোঁ সেই জেগাটো আৰু একদম ৰোৱাতলিৰ মাজে মাজে ৰিক্সত খোজকাঢ়ি কাঢ়ি আহিব লগা হৈছে গাইছ তাৰ পৰা এটা লৈ যাওঁ ইয়াতে মানে তিনিটা আছে এই তিনিটাৰ পৰা এটা লৈ যাওঁ এইফালে পূৰা মানুহ ব্যস্ত হৈ আছে যিখিনি কঠীয়া আমাৰ লগা আছিলে সেইখিনি মামাহঁতৰ পৰা আনি ল'লোঁ মামাই মানে ভিডিঅ'টো চাবই বাৰু আপলোড কৰাৰ পিছত আৰু এতিয়া মানে মায়ে ধুনীয়াকৈ ৰুই আছে পিছফালে চব আপোনালোকে দেখাই পাইছে আৰু এইখিনি মানে কমপ্লিট হ'ব আজি আৰু এইখিনি মানে বনি ধান ৰুইছোঁ আৰু ইফালে ৰঞ্জিত বাহাদুৰ গোটেইখিনি মিলি ৰুইছোঁ আৰু এইখিনি পৰিৱেশটো শেষ হোৱাৰ পিছত হয়তো আৰু দুটা ব্লগ আহিব মানে বহুত বেছি গৰম পৰিছে আৰু এইফালে আমাৰ এইফালে পানী সিঁচি আছে যিহেতু পথাৰত পানী নাই এইবাৰ খাল এটাৰ পানী সিঁচি আছে আৰু এইফালে শস্য বনাই লৈছে ৰ'দৰ কাৰণত মানে আলি দি আছে আৰু গাইছ আমাৰ মানে এইটো দুবল কমপ্লিট ৰোৱা হ'ল আৰু এতিয়া আমি মন্দিৰটোৰ ওচৰত যাম কিন্তু নেক্সট ব্লগত দেখুৱাম আপোনালোকক এতিয়া ঘৰত যাই আছোঁ এইখিনি মানে কমপ্লিট ৰাতিপুৱাৰ ভাগত চ' এইটো দুবল ৰোৱা হ'ল সেইকাৰণে যিটো বেলেগ চেলেগ কিবা কাম কৰি আছে আৰু ঘৰতে লোক আছে এইখিনি যিটো ৰোৱা হ'ল আৰু আগে মানে ভিডিঅ'ত এটা কঠীয়া তুলি আছে ত' পাৰ্মিশ্যন লৈ কেনে লাগিব আজিকালি মানে পাৰ্মিশ্যন নলয় ভিডিঅ' কৰিলে অলপ 11:30 বাজিল এইখিনি পটাপট ৰুই লৈ কেনে আকৌ ঘৰত যাওঁ ঘৰত যাই গা পা ধুই লওঁ 2 hours later যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ব্লগিং ভিডিঅ' আহি আছে ত' আজিলৈ ইমানে আছিল বাই বাই